কৰি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে মুছলমানসকলৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব, মুছলমানসকলৰ বহু বিবাহ সম্পূৰ্ণৰূপে আমি বন্ধ কৰিব লাগিব। এইবাৰ যদি পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ অসমত সক্ষম হয়, তেতিয়াহ'লে বিজেপিয়ে মুছলমানসকলৰ ক্ষেত্ৰত কেইটামান নিয়ম আনিবলৈ চেষ্টা কৰিব আৰু সেইসমূহৰ ভিতৰত বহু বিবাহ নিষিদ্ধ কৰা হ'ব। বহু বিবাহ নিষিদ্ধ কৰাৰ লগে লগে মুছলমানসকলে বহু বিবাহ আৰু কৰিব নোৱাৰিব, অৰ্থাৎ এজন ব্যক্তিয়ে দুজনী তিনিজনী পত্নী ৰাখিব নোৱাৰিব। লগতে ইউচিচি অনাৰ ক্ষেত্ৰতো তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যত ইতিমধ্যে ইউচিচি অনাৰ যি পৰিকল্পনা চলিছে, কিছু কিছু ৰাজ্য এইটো আনিলেই, উত্তৰাখণ্ডৰ দৰে ৰাজ্যত ইউচিচি আছে বা গোৱাৰ দৰে ৰাজ্যত ইউচিচি আছে, গতিকে অসমতো এইবাৰ চৰকাৰ অহাৰ পিছতে ইউচিচি অনা হ'ব। ইউচিচি অনাৰ মূল কাৰণটোৱেই হ'ব যে যাতে মুছলমানৰ জনসংখ্যা অসমত নিয়ন্ত্ৰণ কৰিব পৰা যায়। তেওঁ লগতে কয় যে ইমান দিনে আপোনালোকে বহিৰাগত শক্তিৰ সৈতে বহুত যুঁজিলে, বিভিন্ন ঘুচপেটীয়া অৰ্থাৎ অনুপ্ৰৱেশকাৰীৰ সৈতে আপোনালোকে যুঁজি আপোনালোকে চৰকাৰ সলনি কৰিছিলে আৰু সেই চৰকাৰ যদি আকৌ এবাৰ আহে তেতিয়াহ'লে এইবাৰ অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকৰ দেশলৈ খেদি পঠিওৱা হ'ব, অবৈধ অনুপ্ৰৱেশকাৰী আৰু ইয়াতে থাকিব নোৱাৰিব। কি কৈছে অমিত শাহে, লৈ আহিছোঁ আপোনালোকৰ বাবে। অসমত মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ ইউচিচি আনিব লাগিব, মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ। আজি অমিত শাহে মন্তব্য কৰে। তেওঁ কয় সন্দেহযুক্ত নাগৰিকমুক্ত অসম গঢ়িবৰ বাবে আমি সংকল্পবদ্ধ, অৰ্থাৎ বিজেপি সংকল্পবদ্ধ বুলি তেওঁ মন্তব্য কৰে। কংগ্ৰেছে অসমক বহিৰাগতৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিছিল আৰু সেই অসমখনক আমি আজি বিশ্বৰ মানচিত্ৰত সাংস্কৃতিক ক্ষেত্ৰখনেৰে প্ৰতিষ্ঠা কৰিছোঁ। কংগ্ৰেছে অসমক অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ আড্ডালৈ ৰূপান্তৰিত কৰিছে। প্ৰতিজন অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ'ব বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কি মন্তব্য কৰিছে আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। অসমলৈ কেৱল শান্তি বিজেপিয়েহে আনিছে আৰু বিজেপিৰ দ্বাৰাহে সম্ভৱ। বহু সন্ত্ৰাসবাদী গোটেই ইতিমধ্যে অস্ত্ৰ ত্যাগ কৰিছে, এই মন্তব্য তেওঁ কৰিছে। বিজেপি অসমলৈ পুনৰ আহিলে বা শাসনৰ ভাৰ যদি বিজেপিৰ হাতত আহে তেতিয়াহ'লে ইউচিচি অনা হ'ব, বহু বিবাহ কৰিব নোৱাৰিব মুছলমানে, বহু বিবাহ বন্ধ কৰা হ'ব মুছলমানৰ ক্ষেত্ৰত, যাৰ ফলত জনসংখ্যা নিয়ন্ত্ৰণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৰিছে এই ডাঙৰ তথা গুৰুত্বপূৰ্ণ মন্তব্য, লগতে তেওঁ কৰিছে কংগ্ৰেছক কটাক্ষ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে আপোনালোকৰ বাবে আগ্ৰহিছোঁ। आसाम की संस्कृति को हम आगे बढ़ाना चाहते हैं। एक बात मैं आज बताकर जाता हूं, जो आसाम का युवा मिलता है वो कहता है कि साहब ये घुसपैठियों की संख्या बहुत बढ़ती। कल मुझे बताया, मैंने बोला घुसपैठ तो बंद हो चुकी है भाई, संख्या काहे को बढ़ती? तो उन्होंने कहा इतनी सारी आबादी बढ़ती है, रोके कैसे? मैं बताकर जाता हूं, आप हेमंत बिस्वा शर्मा और नरेंद्र मोदी के नेतृत्व में सरकार बना दो, आसाम में हम यूसीसी लाएंगे। अब कोई 4 शादी नहीं कर पाएगा, 4 शादी नहीं कर पाएगा। और यूसीसी में कांग्रेस पार्टी ट्राइब्स को डराती है कि आपको भी यूसीसी लगेगी। मैं आज कहकर जाता हूं, कोई आदिवासी भाई बहन को यूसीसी नहीं लगेगी, आदिवासियों को यूसीसी से बाहर रखा जाएगा। यूसीसी किसके लिए लगाना हमें मालूम। आसाम की संस्कृति को हम आगे बढ़ाना चाहते हैं। एक बात मैं आज बताकर जाता हूं, जो आसाम का युवा मिलता है वो कहता है कि साहब ये घुसपैठियों की संख्या बहुत बढ़ती। कल मुझे बताया, मैंने बोला घुसपैठ तो बंद हो चुकी है भाई, संख्या काहे को बढ़ती? तो उन्होंने कहा इतनी सारी आबादी बढ़ती है, रोके कैसे? मैं बताकर जाता हूं, आप हेमंत बिस्वा शर्मा और नरेंद्र मोदी के नेतृत्व में सरकार बना दो, आसाम में हम यूसीसी लाएंगे। अब कोई 4 शादी नहीं कर पाएगा, 4 शादी नहीं कर पाएगा। और यूसीसी में कांग्रेस पार्टी ट्राइब्स को डराती है कि आपको भी यूसीसी लगेगी।
मैं आज कहकर जाता हूं, कोई आदिवासी भाई बहन को यूसीसी नहीं लगेगी, आदिवासियों को यूसीसी से बाहर रखा जाएगा। यूसीसी किसके लिए लगा?